কালি 6 ফেব্ৰুৱাৰীত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়াত পুনৰবাৰ স্পষ্টভাৱে প্ৰমাণ হ'ল যে তিনিচুকীয়াৰ মাৰ্ঘেৰিটা অঞ্চলত কয়লাৰ অবৈধ আৰু অবাধ খনন চলি আছে আৰু কয়লাৰ অবৈধ পৰিবহণো চলি আছে। গতিকে আমি ৰাইজদলে আজি তিনিটা বিষয় দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। প্ৰথম কথাটো হ'ল মাৰ্ঘেৰিটা হৈছে অৰুণাচলৰ অবৈধ যি কয়লাৰ সেই কয়লাৰ পৰিবহণৰ অভিকেন্দ্ৰ। 1 নম্বৰ সিন্ডিকেট মাৰ্ঘেৰিটাত চলি আছে সেই পৰিবহণৰ সিন্ডিকেট। অৰুণাচলত অবৈধ কয়লা খননৰ পৰিবহণৰ সিন্ডিকেট চলি আছে মাৰ্ঘেৰিটাৰ পৰা। দ্বিতীয়টো সিন্ডিকেট চলি আছে মাৰ্ঘেৰিটাত কয়লাৰ অবৈধ ৰেড হোল মাইনিং চলি আছে আৰু অবৈধ মুক্ত খনন অপেন কাষ্ট মাইনিং চলি আছে আৰু সেই অবৈধ খননৰ অবৈধ পৰিবহণ হৈ আছে। আৰু 3 নম্বৰ সিন্ডিকেট হৈছে মাৰ্ঘেৰিটাত ৰাউণ্ড দা ইয়েৰ গোটেই বছৰটো জুৰি শতাধিক কোক ভাটাৰ অবৈধ সিন্ডিকেট চলি আছে। হাজাৰতকৈ বছৰি অধিক কোটি টকাৰ এই সিন্ডিকেট হ'ব আৰু এই সিন্ডিকেটত প্ৰত্যক্ষভাৱে জড়িত হৈ আছে বন বিভাগ, জড়িত হৈ আছে কোল ইণ্ডিয়া লিমিটেড, জড়িত হৈ আছে পুলিচ, জড়িত হৈ আছে প্ৰশাসন, জড়িত হৈ আছে স্থানীয় জনপ্ৰতিনিধি আৰু আটাইতকৈ ডাঙৰ কথা যে দিছপুৰৰ আশীৰ্বাদ অবিহনে ইমান ডাঙৰ এটা সিন্ডিকেট, হাজাৰ কোটি টকাৰ সিন্ডিকেট চলি থকা কেতিয়াও সম্ভৱপৰ নহয়। আমি প্ৰশ্ন উত্থাপন কৰিব বিচাৰোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যি গৃহ বিভাগৰ দায়িত্বত আছে তেখেতৰ আশীৰ্বাদ অবিহনে, তেখেতৰ পৃষ্ঠপোষকতা অবিহনে এই সিন্ডিকেট চলি থকাটো সম্ভৱপৰ হয়নে? 2019 চনতেই ভূতত্বৰ খনিজ বিভাগে মাৰ্ঘেৰিটাৰ 19জন কয়লা সিন্ডিকেটৰ মাষ্টাৰৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ কাৰণে পত্ৰ প্ৰেৰণ কৰিছিল। কিন্তু আজি 2025 চন 6 বছৰ হৈ গ'ল, তেখেতসকলৰ ওপৰত কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই। না প্ৰশাসনে গ্ৰহণ কৰিছে, না পুলিচে গ্ৰহণ কৰিছে। তেখেতসকলৰ মূৰৰ ওপৰত যদি দিছপুৰৰ আশীৰ্বাদ পুষ্ট হাত নাথাকে তেনেহ'লে 6 বছৰ ধৰি তেখেতসকলৰ ওপৰত কিয় ব্যৱস্থা গ্ৰহণ কৰা। গতিকে আমাৰ স্পষ্ট দাবী, দিহিং পাটকাই সংৰক্ষিত বনাঞ্চল, জয়পুৰ সংৰক্ষিত বনাঞ্চল, তিৰাপ প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট, চালাকি প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট, ডালাই প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট, এই সংৰক্ষিত বনাঞ্চলসমূহক ধ্বংস কৰি যিদৰে কয়লাৰ সিন্ডিকেট চলি আছে, কয়লাৰ অবৈধ খনন চলি আছে, সেই অবৈধ খনন বন্ধ হ'ব লাগিবই। আৰু আমি আশাবাদী যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপত হ'লেও এই কয়লাৰ অবৈধ সিন্ডিকেট, কয়লাৰ অবৈধ খনন, কয়লাৰ অবৈধ পৰিবহণ বন্ধ হ'ব। এটা কথা আছে যে উমৰাংচু ঘটনাৰ পিছত প্ৰাক্তন ডিজিপি জিপি সিঙে ৰেড হোল মাইনিঙৰ বন্ধ কৰাৰ কাৰণে এটা নিৰ্দেশনা জাৰি কৰিছিল। আৰু তাৰ ঠিক পিছে পিছে আমি দেখা পালোঁ যে জিপি সিঙে অসম এৰিব লগা এটা পৰিস্থিতি হ'ল, তেখেতে ডিজিপি পদ ত্যাগ কৰিব লগা হ'ল। আমি ভাবোঁ যে জিপি সিঙে অসম এৰিব লগা হোৱাৰ অন্যতম এটা কাৰণ হ'ল যে কয়লাৰ সিন্ডিকেটৰ বিৰুদ্ধে তেখেতে শেহতীয়াভাৱে লোৱা কঠোৰ স্থিতি। আৰু জিপি সিঙে ৰেড হোল মাইনিঙৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছিল। তেখেতে মাৰ্ঘেৰিটা অঞ্চলত চলি থকা যি অপেন কাষ্ট মাইনিং মুক্ত খননৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা আমি নিৰ্দেশনা দিয়া দেখা পোৱা নাছিলোঁ। ৰেড হোল মাইনিঙৰ বিৰুদ্ধে অসম পুলিচে দিয়া নিৰ্দেশনা এতিয়াও জাৰি আছে। আমি অসম পুলিচৰ ওচৰত দাবী উত্থাপন কৰিছোঁ যে ৰেড হোল মাইনিঙৰ বিৰুদ্ধে যিদৰে তেখেতসকল কঠোৰ হৈছে, অপেন কাষ্ট মাইনিঙৰ বিৰুদ্ধেও তেখেতসকলে কঠোৰ হ'ব লাগে। আৰু দ্বিতীয়টো কথা হ'ল যে জিপি সিঙে অসম এৰাৰ পিছতে আমি দেখা পাইছোঁ যে মাৰ্ঘেৰিটাত পুনৰ কয়লা সিন্ডিকেটৰ মাষ্টৰবিলাক পুনৰ আগতকৈ অধিক সক্ৰিয় হৈ পৰা আমি দেখিবলৈ পাইছোঁ। কয়লা সিন্ডিকেটত কোন মাষ্টাৰমান জড়িত হৈছে? 19জনৰ তালিকা অসম ভূতত্বৰ খনিজ বিভাগে জাৰি কৰিছে। মই ইতিমধ্যে সংবাদমেলত কৈছোঁ, মোৰ সকলোখিনি নাম মনত নাই। গণেশ চেত্ৰী, বি গণেশ এনেকৈ কৰি প্ৰায় 19জনীয়া এখন তালিকা 2019 চনতে ভূতত্বৰ খনিজ বিভাগে প্ৰেৰণ কৰিছে। আৰু আমি যেতিয়া স্থানীয় ৰাইজৰ লগত কথা পাতিছোঁ যে এইসকলৰ নেতৃত্বতে এতিয়া সিন্ডিকেটবিলাক চলি আছে। আৰু আজি প্ৰায় 6 বছৰ উকলি গ'ল, তেখেতসকলৰ ওপৰত কিন্তু কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰা নহ'ল। এটা কিন্তু দেখিবলৈ পোৱা যায় যে প্ৰতিটা ষ্টেপ মানে এণ্ট্ৰি বোলা এটা বস্তু আছে। আপুনি ইয়াৰ লগত কৈছে যে প্ৰত্যেক এটা ষ্টেপ কৰি কিনে লাষ্টত কি হয় আপোনালোক সকলো তিনিচুকীয়া মানুহ জানেই যে তাতে অবৈধ খননৰ কাৰণে এটা পইচা দিব লাগে। সেই পইচা এটা পৰ্যায়ত তোলা হয়, সেই পইচা পিছৰ পৰ্যায়ত চেত্ৰী গণেশ ধৰণৰ নেতৃত্ব, তাৰপিছত সেই পইচা জনপ্ৰতিনিধিৰ ওচৰলৈ যায় বুলি কোৱা শুনিছোঁ। আৰু আমি এইটো কথাই সাধাৰণ ৰাইজৰ প্ৰশ্ন, আমাৰ প্ৰশ্ন, দল সংগঠনৰ প্ৰশ্ন যে দিছপুৰৰ আশীৰ্বাদ নথকাকৈ ইমান এটা ডাঙৰ অবৈধ কাৰবাৰ চলি থকাটো কোনোপধ্যে সম্ভৱপৰ নহয়।
হয় আমাৰ ওপৰত অভিযোগ আহিছে 90ৰ পৰা 1 লাখ টকা হ'ব লাগে আৰু আমাৰ এইটো অভিযোগ আহিছে যে হাজৰিকা উপাধি যিজন মানুহ এতিয়া বৰ্তমান বহি আছে তেখেতে ইয়াত এণ্ট্ৰি মৰাৰ পিছতে এই ফিজটো আৰু অলপ বাঢ়ি গৈছে বুলিও আমাৰ হাতত অভিযোগ আহিছে এইবিলাক গোটেই ঘটনাবিলাক আমি চাই আছো যিবিলাক আমাৰ হাতত প্ৰমাণ আছে বা যিবিলাক আমি যিখিনি কথা কৈছো আমি চৰকাৰী নথিৰ ওপৰত ভিত্তি কৰি কথাখিনি কৈছো গতিকে আমি আশাবাদী যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপত হ'লেও মাৰ্কেটত চলি থকা কয়লাৰ চিণ্ডিকেট বন্ধ এই ঘটনাৰ লগত স্থানীয় বিধায়ক প্ৰত্যক্ষভাৱে জড়িত বুলি ভাবে হঠাৎ মাৰ্কেটৰ ফালে গ'লে মানুহৰ মুখে মুখে কয় যে এইটো আমাৰ MLA জড়িত MLA জড়িত আৰু আপোনালোকে নিজে কওক মাৰ্কেটত যিধৰণৰ অবৈধ খনন চলি আছে তাত স্থানীয় জনপ্ৰতিনিধিজন জড়িত নহয় তেনেহ'লে তেখেতে দিহিং পাটকাই সংৰক্ষিত বনাঞ্চল সুৰক্ষাৰ কাৰণে জয়পুৰ সংৰক্ষিত বনাঞ্চল সুৰক্ষাৰ কাৰণে তেখেতে আজি তেখেতে কিয় মাত মতা নাই এটা কথা সুযোগ হ'ব যে যিটো এণ্ট্ৰি যিটো ৰাজহুৱা অসম চৰকাৰে পাব লাগিছিল এইটো পাইছেনে এইটো গোটেই এইটো জেড অবৈধ এইটোতো ৰাজহুৱা কোনো কথাই নাই কাৰণ ইয়াতে আপোনাৰ সকলোৱে জানে যে ইয়াত খননৰ কেৱল অনুজ্ঞা লাইচেন্স কেৱল আছে কল ইণ্ডিয়া লিমিটেড আৰু বাকীটো কোনো খনন কৰিব নোৱাৰে গতিকে বাকীৰ ওপৰতো ৰাজহুৱাৰ পৰা কোনো কথাই নাই এইটো জেড এটা ইলিগেল কাৰবাৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত